প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসমৰ নামৰূপত থকা সাৰ কাৰখানাত ওলোৱা বহুতো বিষয়ৰ চাকৰিৰ পদৰ বিষয়ে। কিছুমানত টেকনিকেল ক্ষেত্ৰত ডিগ্ৰী ডিপ্ল'মা থকা হ'ব লাগিব আৰু কিছুমানত নন টেকনিকেল, য'ত আপোনালোকে যদি মাত্ৰ গ্ৰেজুৱেশ্যন কৰি থৈছে BA, BCom বা BSc, তেতিয়া ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। প্ৰথমে মই নন টেকনিকেলৰ পৰা আৰম্ভ কৰি শেষলৈ টেকনিকেলৰ কথা ক'ম। কেনেকৈ এপ্লাই কৰিব, কেতিয়া লাষ্ট ডেট, কেনেকৈ চিলেকশ্যন পাব ইত্যাদি কথা। আৰু এই সকলোবোৰ পদ এপ্ৰেণ্টাইজশ্বিপ পদ হয়। যদি আপোনালোকে এপ্ৰেণ্টাইজশ্বিপ খাটে, তাৰপিছত সেইটো যদি পাছ কৰে, ইন ফিউচাৰ যেতিয়া জব ওলাব, তেতিয়া যদি এপ্লাই কৰে, তেতিয়াহে আপোনালোকে সেই জবটো পাব। কাৰণ এপ্ৰেণ্টাইজশ্বিপ নখটাসকলে ইন ফিউচাৰ জব যদি ওলায়, এপ্লাই কৰিব নোৱাৰে আৰু জবটো সাধাৰণতে ওলায়। আৰু অকল নামৰূপ কাৰখানাতেই ওলাব তেনেকুৱাও নহয়, বেলেগ ঠাইত যদি আপোনালোকে এপ্লাই কৰে, তাতো যদি আপোনালোকৰ এপ্ৰেণ্টাইজশ্বিপ চাৰ্টিফিকেটত থাকে, সেইটো কামত দিব। গতিকে বলক আৰম্ভ কৰোঁ। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং, কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত থকা কোম্পানী হয়। দ্য ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, চমুকৈ BVFCL, এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া undertaking situated in Namrup, Assam, invites applications from Indian nationals who are meeting the following qualification and other parameters for engagement as apprentices under Apprentices Act 1961. গতিকে একেবাৰে তলৰ পৰা আৰম্ভ কৰি যাম। অনলাইন আৰম্ভ হ'ব 30 জুন, তাৰমানে আজিৰ পৰা। লাষ্ট ডেট দিছে 31 জুলাই, 1 মাহ সময় আছে। পাৰ্চনেল ইণ্টাৰভিউ কেতিয়া হ'ব, কি কথা, সকলো ডিপাৰ্টমেণ্টৰ সকলো ডিচিপ্লিনৰ শ্বেল বি নটিফাইড লেটাৰ অন, পিছত জনাই দিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে দুটা ৱেবছাইট ভিজিট কৰিব লাগিব। https://nats.education.gov.in/student_type.php_। তাৰ বাহিৰে ইয়াত দুটা অপশ্যন দিয়া আছে। প্ৰথমে আপোনালোকে এপ্ৰেণ্টাইজ পৰ্টেলত যাব লাগিব। তাৰপিছত আপোনালোকে https://www.apprenticeshipindia.gov.in যাব লাগিব। ইয়াৰ আকৌ দুটা কথা ইয়াত কৈছে। ITI এপ্ৰেণ্টাইজসকলে এপ্ৰেণ্টাইজশ্বিপ ইণ্ডিয়া ৱেবছাইটলৈ যাওক, গ্ৰেজুৱেট ডিপ্ল'মা এপ্ৰেণ্টাইজসকলে nats.education.in এই ৱেবছাইটলৈ যাওক। আৰু যদি কিবা প্ৰব্লেম হয়, কুৱেৰিজ থাকে, তেতিয়াহ'লে আপোনালোকে ইমেইল আইডিত যোগাযোগ কৰক, s.hazarika@bbfcl.com কৰক। তাৰপিছত এতিয়া মই আহোঁ মূল কথালৈ। ইয়াত কৈছে যে ডিষ্টেঞ্চ লাৰ্ণিং মোড বা পাৰ্ট টাইম মোড বা কৰেছপণ্ডেঞ্চ মোড সেইটো গ্ৰহণ নকৰে তেওঁলোকে। আৰু সেইটো ডাইৰেক্ট আপোনালোকে ৰেগুলাৰ ক'ৰ্ছ কৰা হ'ব লাগিব। কাট অফ ডেটটো 31 জুলাইটোৱে গ্ৰহণ কৰিব আপোনাৰ সকলো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বাবে। অফিচিয়েল ৱেবছাইট www.bbfcl.com, সেইটো আপোনালোকে ভিজিট কৰিবলৈ কিন্তু নেপাহৰিব। তাতে সকলো তথ্য সময়মতে পাই থাকিব। ৰিজাৰ্ভ কেটেগৰীসকলক য'ত যি ৰেহাই দিয়ে সেইবোৰ পাব। এপ্ৰেণ্টাইজশ্বিপ সময় 12 মহীয়া হ'ব। বয়স 18 পৰা 24 বছৰ। আৰু নেক্সট কথাটো হৈছে মিনিমাম আপোনাৰ গ্ৰেজুৱেশ্যনত 50%, ৰিজাৰ্ভ কেটেগৰী হ'লে 45% হ'ব লাগিব। আৰু ৰিজাৰ্ভ বুলি ক'লে OBCও পৰে ইয়াত। অ'কে, প্ৰথমটো হৈছে HR। মই তলৰ পৰা চাইছোঁ। HR যদি জবটো ল'ব বিচাৰিছে, তেতিয়াহ'লে এপ্ৰেণ্টাইজশ্বিপ খাটিব লাগিব। BA পাছ কৰিলেই হ'ল। BA বুলি কৈছে, যিকোনো বিষয়ত যদি BA কৰি থৈছে হৈ যাব। মুঠ দুটা পদ খালী। তাৰপিছত আহিল নেক্সট কেমিকেল লেব, BSc কৰা হ'ব লাগে, টোটেল দুটা পদ খালী। তাৰপিছত আহিল ফাইনেন্স, BCom পাছ কৰা হ'ব লাগে, এটা পদ খালী। ফায়াৰ এণ্ড ছেফটি, ইয়াৰ কাৰণে ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং হ'ব লাগিব। তাৰপিছত আহিল নেক্সট চিভিলৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিং নহ'লে মানে ইয়াৰো বহুত পাৰ্ট আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং, আৰু ট্ৰেড এপ্ৰেণ্টাইজ প্লাম্বাৰৰ SSLC ITI প্লাম্বাৰ কৰা, ট্ৰেড এপ্ৰেণ্টাইজ ড্ৰাউটছমেন চিভিল কৰা। তাৰপিছত আহিল আপোনাৰ নেক্সটটো হ'ল ইনষ্ট্ৰুমেণ্টেশ্যন। বহুতো ইয়াত
দিয়া আছে ইনষ্ট্ৰুমেণ্টেশ্যন আপোনাৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ইত্যাদি পদ খালী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং খালী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকে তিনিটা ইয়াত পাব অপশ্যন ট্ৰেড এপ্ৰেণ্টাইজ ইলেক্ট্ৰিচিয়ানৰ কাৰণে SSLC কৰা ITI কৰা ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন বা কেবল জইণ্টাৰ কৰিব লাগিব ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং থাকিব লাগে নহ'লে BE বা BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তাৰপিছত আহিব মেকানিকেলৰ আপোনাৰ BE বা BTech থকা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং থকা HSLC প্লাছ ITI machinist HSLC প্লাছ ITI মেকানিকেলৰ ড্ৰাউটছমেন SSLC প্লাছ ITI ৱেল্ডাৰ HSLC প্লাছ ITI ফিটাৰ SSLC প্লাছ ITI ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক SSLC প্লাছ ITI মেকানিক ডিজেল ইত্যাদি প্ৰডাকশ্যন কেমিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত BE বা BTech ইন কেমিকেল বা প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং কেমিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ডিপ্ল'মা ইন কেমিকেল বা প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং সকলো 2-3-2-3-1কে তেনেকুৱাকৈ পদ খালী হৈছে গতিকে যদি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলিছে লগালগ এপ্লাই কৰি দিয়ক যাতে আপোনালোকে ইয়াত সেই কামটো কৰিব পাৰে